লিডুত অনুষ্ঠিত হ'ব মহকুমাৰ শতাধিক নামঘৰৰ উদ্যোগত মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ 576 সংখ্যক জন্মোৎসৱ। মাৰ্ঘেৰিটা মহকুমাৰ শতাধিক নামঘৰে আজি 28 বছৰে একত্ৰিত হৈ মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ ভাগে বিভিন্ন নামঘৰত উদযাপন কৰি আহিছে। মাৰ্ঘেৰিটা মহকুমা নামঘৰসমূহৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন সমিতি নামেৰে এখন সমিতি গঠন কৰি লৈ আহিছে এই বৃহৎ উদ্যোগ। এই বছৰ লিডু কেন্দ্ৰীয় নামঘৰৰ পৰিচালনা সমিতিৰ আতিথ্যত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ 576 সংখ্যক জন্মোৎসৱ ভাগি। আজি বিদ্যা কছাৰীৰ পৌৰোহিত্যত লিডু কেন্দ্ৰীয় নামঘৰত 2 শতাধিক ৰাইজৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মহকুমা কমিটিৰ সম্পাদক অনিল চুতীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত নোমল গগৈ, সূৰ্য গগৈ, অশোক বৰদলৈ আদি বিভিন্নজনে ভাষণ আগবঢ়ায়। ৰাজহুৱা সভাই 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক সভাপতি, ধীৰাজ সোণোৱালক কাৰ্যকৰী সভাপতি, ৰাণাজ্যোতি নেওগক মুখ্য সম্পাদক ৰূপত লৈ এক শক্তিশালী কমিটি গঠন কৰা হয়। নিউজ এক্স ৰিপৰ্ট, অসম ৰিপৰ্ট। নমস্কাৰ। আজি লিডু কেন্দ্ৰীয় নামঘৰত আগন্তুক 576তম গুৰুজনা জন্মজয়ন্তী উদযাপনৰ উদ্দেশ্য আগত ৰাখি আজি এখনি সুস্থ হ'বলৈ এখন সমিতি গঠন কৰা হ'ল। আগন্তুক দিনত এই সমিতিখনে আমাৰ গুৰুজনাৰ নীতি আদৰ্শ আমাৰ এই মাৰ্ঘেৰিটা অঞ্চলত বিস্তৃতভাৱে বহুত প্ৰচাৰ কৰিব নিমিত্তে অংগীকাৰবদ্ধ হৈ আজি এই সমিতিখনৰ জৰিয়তে আৰু আমাৰ যিসকলে আমাৰ গুৰুজনাই যি আমাক দি গৈছে অৱদান, সেই অৱদানখিনি যাতে বিশেষকৈ আমি যুৱক যুৱতীসকলক বা উঠি অহা চামক আৰু লগতে আমি অন্য ধৰ্মাৱলম্বী লোকসকলৰ মাজতো বা অন্য জাতি সম্প্ৰদায়ৰ মাজতো যাতে আমি প্ৰচাৰ কৰিব পাৰোঁ, প্ৰসাৰ কৰিব পাৰোঁ বা বিদায় দিব পাৰোঁ, তাৰ আমি অংগীকাৰবদ্ধ হৈ আজি আমি এই সমিতিখন গঠন কৰিছোঁ। আৰু আমি এই সমিতিখনৰ জৰিয়তে আমি সকলোৱে একে আজিত আমি থিয় হৈ সকলোৱে আমি একত্ৰিত হৈ আমি আমাৰ এই আগন্তুক এই অনুষ্ঠানভাগি আমি সুন্দৰভাৱে আমি পৰিচালনা কৰিম বুলি আমি অংগীকাৰবদ্ধ হৈছোঁ। আৰু আমি ইয়াৰ জৰিয়তে এই নিউজ চেনেলৰ জৰিয়তে মই বিশেষকৈ আমাৰ এই মাৰ্ঘেৰিটা অঞ্চলৰ সমূহ নামঘৰৰ ভক্ত বৈষ্ণৱক কৰজোৰে আহ্বান জনাইছোঁ যে তেখেতসকলে যাতে আগন্তুক অতিথিখনখন সুচাৰুৰূপে সম্পন্ন হয়, সুচাৰুৰূপে সম্পাদন কৰিব পৰা হয়, তাৰ বাবে তেখেতলোকে যাতে সহায়ৰ হাত আগবঢ়ায়, আৰ্থিকভাৱে কায়িকভাৱে, আৰু তেখেতসকলে যাতে দলে বলে আহি আমাৰ ইয়াত সহযোগ কৰি আমাক উপকৃত কৰে, তাৰ বাবে মই সমগ্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত নামঘৰসমূহৰ ভকত বৈষ্ণৱলৈ মই আহ্বান জনাইছোঁ। ধন্যবাদ। এইভাগেই মহাপুৰুষৰ জন্মোৎসৱ ভাগি মাৰ্ঘেৰিটা মহকুমাৰ একাংশ নামঘৰে একত্ৰিত হৈ আজি বিগত 28 বছৰে তেওঁলোকে উদযাপন কৰি আহিছে। নিশ্চিতভাৱে এটা আদৰণীয় পদক্ষেপ, আৰু এইকাৰণে আদৰণীয় পদক্ষেপ মোৰ দৃষ্টিভংগীত যে বহুত এনেকুৱা সৰু সৰু নামঘৰত তেওঁলোকে এই অনুষ্ঠানসমূহ কৰি আহিছে। যিবোৰ নামঘৰৰ আন্তঃগাঁথনি একেবাৰে দুৰ্বল আছিল বা যিসমূহ নামঘৰৰ আন্তঃগাঁথনি একেবাৰে বেয়া আছিল, তেনে নামঘৰসমূহৰ আন্তঃগাঁথনি এই জন্মোৎসৱ ভাগিৰ জৰিয়তে ৰূপায়ণ হৈছে, সম্পন্ন হৈছে। নিশ্চিতভাৱে এইটো এটা অত্যন্ত ভাল কথা আৰু ভাল কাম। এতিয়া কথা হ'ল শংকৰদেৱৰ আদৰ্শই আমাক সমন্বয় থাকিবলৈ কয়, আৰু অসমীয়া জাতিটোৰো যদি ইতিহাস চোৱা যায়, অসমীয়া জাতিয়ে সকলোকে লগত লৈ, সকলোকে বুকুৰ মাজত আশ্ৰয় দি এক শক্তিশালী অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক সদায় আগুৱাই লৈ গৈছে।